प्रतिशग्निशा धर्मासन सदायस्तकहकं सैतं परं धीमहि धर्मोपैदृतकैतगौत्र परमुनिर्विश्वशरणं सतं वेदं वास्तवं मन्त्रपस्तु शिवदं तापत्रयं श्रीमद्भगवते महामुनिकीर्ते किंदपरैश्च सैद्वहिंदावरुद्धतेहत्रकीर्ति विशुद्धविश्वगणन् निगाम कल्पतरुगलितं फलं सुखमुखागमित द्रवसंयुतं पिबत भगवत रसमलयं मुहुरहु ऋषिका भुवि हरि राम 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 ওটা আরম্ভ হতে হয়। কৃষ্ণ দৈত্য শিশুসকলৰ প্ৰতি প্ৰহ্লাদৰ উপদেশ বিলৰি নারদ ভরতি হৈম মহামতি হুরা পাশে যেন ভুইলা ভূকর তনয় কামে বৈশ্য ভূয়া আপনার গৃহে গইলা সেই সময়ত হবাকু দাঁড়ায় দৈত্য শিশু সমস্তত মহাপুণ্যবন্ত প্রহ্লাদে কহন্ত ভাগবত ধর্ম এ রাম দুর্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় উমাৰ কালত ভূয়া একমত ভগতিক আশ্ৰয় মনুষ্য জনমে ধৰ্ম অৰ্থ কাম মুঠকো পাৰে দিবাক নজানি যোগ ভগতি
যাৰ ইচ্ছা কৰিবা এৰাম মনুষ্য শৰীৰ চঞ্চল সদায় কেদিক্ষণে কালে ধৰে গুটি গুটি জন্ম উপজি মৰিয়া মনুষ্য নুইহেন থৰে এমত দুৰ্লভ জন্ম পায়া যিটো ভগতিক আচুৰ কাম্য কৰ্ম যত মিছাহে নজানি তাক বাঞ্ছা নকৰোক এৰাম বিষ্ণুৰ চৰণ স্মৰণ কৰে পুৰুষৰ লাভ নাই যিমান ভকতি হৰি সমৰূপ মনুষ্য জমে সদায় সমস্তৰে প্ৰিয় হৃদয় আত্মা জগতৰে পিতা মাতা হে নজানি আন বিষয় এৰিয়া হৃদয় হৰি চিন্তা এৰাম ভুলিবা ভাগ্যৰ উদ্যম এৰিলে যি কাৰ্যত লাগে ইয়াৰ উত্তৰ শুনা নিৰন্তৰে দৈত্য শিশু মূৰ পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে উৰ্বৰ ৰিস্তে যত্ন নকৰিবে আপুনি আহি মিলাৱে কৃষ্ণ কৃষ্ণ পঞ্চভূতে নানা শৰীৰ সজিয়া প্ৰৱেশী তাত লীলায় কৰন্ত শুভন যিটো নাৰায়ণ প্ৰণামো তাংক সদায় প্ৰণামো তাংক সদায় কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভগতৰ জানা যেন কল্পতৰু তাহাঁত বিনাই নাই 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 আমার পরম গুরু তাহাঁত বিনাই নাই 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 আমার পরম গুরু ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মা
शिष्य तज्जा समुतिजो नरहो परम प्राप्नुति पदकैपीतं सनातनं सदानन्दो मुपस्मयो हृदि येषो स्मरणं मात्रेण जन्मो संसारो बन्धनो विमुच्यते प्रभु विष्णुवे नमो नमः ईश्वरो परमं कृष्ण सच्चिदानन्द विग्रह अनादि आदि गोविन्दं सर्वकारणं कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति वन्दे शैत्यं महत्तं पुनः नमो समस्तो भूतानामादिभूतायो भूभृते अनेक रूपाय प्रभो विष्णुवे नमो नमः मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवम् जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथिवीतय कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा शरण पावंत जारोयादि अंत हेनय शंकर तुमी अनाथ नाथ प्रणाम प्रभु शरण तथया माथ सद्मरूपे आहि तुमी नर रूप धरि ताड़िला खंतक प्रभु पाखंड संभरी ताड़िला खंडक प्रभु पाखंड संभरी कृष्ण अनंत कोटि ब्रह्मांड परम अध्यक्ष अखिल जीवात्मार परमात्मा स्वरूप भगवान कृष्णर अभय पद पंकज कमल सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण निवेदन जना जितु महामती गुरुजन हरि भक्ति पंथ उपदेश दिया दुखमय संसार पालिबले तेनेहेन श्री चरण कमल लक्ष लक्ष हजार हजार कोटिबार भक्तिपूर्ण सेवा निवेदन जনোৱা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ তিনিচুকীয়া জিলা শাখাৰ আজি এই পবিত্ৰ क्षणत पवित्र दिनते आमार परम शहीद विभु भूया बापर बृहत कलिजुगर श्रेष्ठ धर्म कल्पतरु शास्त्र पुराण भोज्य महाभागवत भाग दिनजोरा कार्यसूची तेरार संकल्पर जोगेदी श्रवण और कीर्तन धर्म पालन हेतु
अपना हक महामहंत विदुर उद्धव हरदीप महामहंत पूब पश्चिम उत्तर दक्षिणर পৰা আমি निमंत्रण जनाय आसन अलंकृत कराय आसনৰ प्रस्तुत विधि अपना हक महामहंत কৰি আছে। सर्वप्रथमे अपना हকৰ श्री चरण कमলত আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ। मोर जन्मे जन्मांतर हेरस्करी कृष्ण हेही সময়ত সবাকো দায়ায় দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্রহ্লাদে কহন্ত ভাগবত ধর্ম যত দুর্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেনে হয় কুমার কালত হইয়া একমত ভকতিক আস ভক্ত প্রহ্লাদে দৈত্য শিশুসকলক কৈছে যে মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলৈ বহুত টান কৰিও কুমাৰকালে ভাগৱত মানুহ ভাগৱত ধৰ্ম দৈত্য শিশুসকলক কৈছে কুমাৰ কালৰ পৰা অভ্যাস কৰিবলৈ কৈছে। এতিয়া আপুনি মই কুমাৰ কালৰ পৰা ভাগৱত ধৰ্ম কি কয় এইটো আপোনাৰ তাত সূৰ্যৰ বহুতো বেছি সূৰ্যই জানো চিন্তা কৰে গতিকে তেনেকুৱা ভগৱন্ত সূৰ্য কৃষ্ণ সূৰ্য হয় কৃষ্ণ সকলোৰ প্ৰতি দয়া কৰে আৰু আমাৰ কৃষ্ণই হৈছে গুৰু। কৃষ্ণ যেনেকৈ দয়ালু উদাৰ ভগৱান যেনেকৈ উদাৰ দয়ালু হয় ঠিক ভক্ত গুৰু সেই নহয় ভকত গুৰুজনো উদাৰ মানে সকলোৰ কাৰণে ভক্তিটো মুকলি কৰিছে। সেইকাৰণে ভাগৱত তাৎপৰ্যত কৈছে কৃষ্ণ সূৰ্য ভৈৰন্ত উদিত নাম ধৰ্ম কৰিলা কোনে উদিত হৈছে কৃষ্ণ ভাস্কৰ উদিত হৈছে প্ৰভু। গতিকে কৃষ্ণ সূৰ্য যেতিয়া ওলাই যায় এতিয়া নাম ধৰ্ম বিদিত কৰিলে যে কলিৰ পাপমতী মনুষ্যৰ কাৰণে অন্তজাতি পতিতৰ কাৰণে নিষ্ঠাৰ কাৰণ হেতু ইবাৰ ভৈৰন্ত আমাৰ নিচিনা অধম অন্তজাতিৰ কাৰণে ইবাৰ গুৰুজনাৰ অৱতাৰ হৈছে। আমাৰ নিচিনা নিকৃষ্ট জীৱৰ কাৰণে উদ্ধাৰৰ কাৰণে ভগৱান স্বয়ং নিজে নামি আহিছে। আপোনালোকে চিন্তা কৰে গুৰুৰূপে আহিছে। মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে শংকৰে সুধমত শাস্ত্ৰৰ তত্ত্ব ভেদি প্ৰচলিত কৃষ্ণৰ ভকতি তাংকৈ কি কাৰণে আনব গুৰু তিনিলোক মহামূঢ় মতি। আৰু সেইজন গুৰুক এৰি যদি কোনোবা অন্য এজন গুৰুক আশ্ৰয় কৰে তেনেহ'লে সেইজনক মহাপুৰুষ মাধৱদেৱে মূঢ়মতি হৈ গৈছে। সেইজনক মহাপুৰুষ মাধৱদেৱে কি কৈছে মূঢ়মতি যে সেইজন কৃপালু গুৰু অসম ভূমিত থাকোঁতে অৱতাৰ হওঁতে তেওঁৰ ভক্তি লাভ নকৰাজনক মূঢ়মতি কৈছে। কৃপালু বাপাই সমস্ত গুৰু কোন গুৰুৱে হৈছে কৃষ্ণ। কৃষ্ণ আৰু গুৰুৰ মাজত ভিন্নতা একো গুৰু আৰু কৃষ্ণ অভিন্ন অভিন্ন ভগৱান অৱতাৰ হৈছে গুৰুৰূপে। সেইকাৰণে মহেন্দ্ৰ কন্দলীয়ে কৈছে শ্লোকত ৰাম শুনা সবাহদ পদ কহিলো নিশ্চয় শংকৰ দেৱত মই অখিলো ৰাম গুণা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন ৰাম ঊৰ্ধ্ববাহু কৰি মই কৰো অংগীকাৰ
শংকৰত পৰে গুৰু নাহিকে এই ৰাম শুদ্ৰ বুলি যিটো জানে কৰৈতি ৰস্তাৰ আমাৰ ব্ৰাহ্মণ জন্ম হৈ আছো ধিক্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী কোন আছিল জানেনে? মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ আছিল। জাতিত কি আছিল? ব্ৰাহ্মণ, বোলে জেনেৰেল মানুহ নাছিল। জেনেৰেল নাছিল। তেওঁ নিজেই কৈছে যে শংকৰম মনুষ্য বুদ্ধি, শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম তে সর্বম নরকম জানতি যাবৎ চন্দ্র দিবাকর। শংকৰদেৱ কোনোবা যদি মানুহ বুলি ভাবিব, মানুহ বুলি জ্ঞান কৰিছে, সেইজন বোলে তেতিয়ালৈকে নৰকত পৰিব। বোলে কেতিয়ালৈকে? বোলে যেতিয়ালৈকে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে এবাৰ এবাৰ তেওঁ নৰকত পৰিব লাগিব। হৰি। গতিকে শংকৰ কোন? ভগৱান স্বয়ং, ভগৱান অৱতাৰ হৈছে। সেইকাৰণে বাহিৰে ভিতৰে উৎসৱ মঞ্চে তিনিবাৰ গুৰুৰ নাম লম, সকলোৱে সহযোগ কৰিব। জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি রকম মানুরে আওয়াজে নাই ওলাইছে দেখুন। উৎসৱ মঞ্চে বাহিৰে ভিতৰে হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ গুৰুৰ নাম লওক, কৃষ্ণ নাম লওক। কৃষ্ণ নাম ল'বলৈ লাজ আৰু ভয় কৰিব নাপায়। ভাগৱতত আমাৰ গুৰুজনাই পদত উল্লেখ কৰিছে, ডাকি বুঢ়া। আমাৰ গুৰুজনাই ক'ব পাৰিলেহেঁতেন মনে মনে বুঢ়া ৰাম ৰাম। কিয় কোৱা নাই বাৰু? ইয়াৰ ৰহস্যটো পিছত কম ল'ম। আমাৰ গুৰুজনাই ডাকি বুঢ়া ৰাম ৰাম কিয় কৈছে? মনে মনে বুঢ়া ৰাম ৰাম বুলি লিখি দিব পাৰিলেহেঁতেন পদত। ইয়াৰ ৰহস্যটো এইটোৱেই যে যেতিয়া আমি ঈশ্বৰৰ নাম ল'ম, ৰাম নাম ল'ম, কৃষ্ণ নাম, আমাৰ আত্মাটো সাৰ পাই যায়। নহয় জানো? হৰি আত্মা সাৰ পাই যায়, আমি চৈতন্য হৈ যাওঁ। গতিকে উৎসৱ মঞ্চে বাহিৰে ভিতৰে কওক, জয় জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরু শিষ্য। উৎসৱ মঞ্চে বাহিৰে ভিতৰে কৃষ্ণ ক'ব লাগিব একবাৰ আৰু। কৃষ্ণ কৃষ্ণ হে মাধৱে অনন্ত মুখ, কৃষ্ণ 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 বুলি সদায় ভ্ৰমৰে যিটো নৰ, জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক হৈ আপুনি উধাৰ ৰংগ মনে। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, বোলে খাওঁতেই কৃষ্ণ, উঠোতেই কৃষ্ণ, পিন্ধোতেই কৃষ্ণ, প্ৰত্যেকটা অৱস্থাত কৃষ্ণ, প্ৰত্যেকটা ব্যৱস্থাত কৃষ্ণ। যোনে কৃষ্ণ 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 কৈ আছে তাক মই নৰকৰ পৰা নিস্তাৰ কৰিম বুলি কৈছে। শংক চক্ৰধৰ আপন্নধাৰী নাৰায়ণ। গতিকে আমি এক শৰণ কৰি নাম ধৰ্ম লৈ আছো বাপুনা, আৰু নাম ধৰ্মটো ৰজাৰ ধৰ্ম হয়, হয় নহয়? আৰু যোনে ৰজাৰ ধৰ্ম লৈ আছে তেওঁক আৰু ভয় কৰিবলগীয়া কিবা কথা আছে নেকি? হৰি। যোনে ৰজাৰ ধৰ্ম গ্ৰহণ কৰি আছে তেওঁক ভয় কি কাৰণে কৰিব? আমি ৰজাৰ ধৰ্ম লৈ আছো, কাৰণ আমাৰ ধৰ্ম কৃষ্ণৰ লগতে গুচি গ'লা একস্থানে দিয়া হৰি নাম। সেইকাৰণে আমি নাম ধৰ্মত আছো। কৃপাৰ বাপাই সমস্ত আমি পাঠৰ মাজত সোমাই যাম। ভাগৱত 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ, 12টা স্কন্ধ আৰু 10টা লক্ষণ যুক্তৰে মহাভাগৱত। আমাৰ জগৎগুৰু শ্ৰীমন্ত শংকৰদেৱ, আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে এই মহাভাগৱত ভাগ কেৱল মাত্ৰ অসমীয়া ভাষা, ব্ৰজাৱলী, অসমীয়া আৰু সংস্কৃত এই তিনিটা সংমিশ্ৰণ কৰিছে। মৈথিলী ভাষাও সংমিশ্ৰণ হৈ আছে। গতিকে এনেকুৱা ভাষাবিলাক গোট খুৱাই সকলোকে বুজিব পৰা আমাৰ গুৰুজনাই তেৰাৰ অনুগামীসকলে প্ৰায় 14,009টা চতুৰ্দিক শ্লোক ভাঙনি কৰিছে পদবন্ধ। আৰু ভাগৱত সকলোৰ কাৰণে কৰি কৈছে। আগত ভাগৱত স্ত্ৰী জাতিয়ে পঢ়িব নোৱাৰে,
স্ত্ৰীক ঘৰত পঢ়িবলৈ অধিকাৰ নাই বুলি কৈছে বোলে কিয় কাৰণে বেদত উল্লেখ আছে যজ্ঞ পবিত্ৰ সংস্কাৰ নোহোৱালৈকে স্ত্ৰী জাতিয়ে কেতিয়াও ভাগৱত চুব নোৱাৰে বেদ পঢ়িব নোৱাৰে সংস্কাৰ আছে 16টা সংস্কাৰ তাৰ ভিতৰত প্ৰথম সংস্কাৰটোৱে হৈছে গৰ্ভ সংস্কাৰ আৰু একেবাৰে শেষৰ সংস্কাৰটো কি একেবাৰে শেষৰ সংস্কাৰটো হৈছে অন্তিম সংস্কাৰ গতিকে এনেকুৱা 16টা সংস্কাৰ আছে মানুহৰ গতিকে কৃপালু বাবাই সমস্ত এই যে স্ত্ৰী জাতিটোক ভাগৱত চুবলৈ নিদিয়ে বা বেদ পঢ়িবলৈ দিয়া হোৱা নাছিল কাৰণবিলাক বহুত আছে বেদৰ বাণী মিছাও নহয় বেদে কি কাৰণে বেদে যিটো নিৰ্ণয় কৰিছে সেইটোকে ধৰ্ম বুলি কোৱা হয় শাস্ত্ৰই যিটো নিৰ্ণয় কৰে সেইটোৱে ধৰ্ম শাস্ত্ৰই যিটো মানা কৰে নিষেধ কৰে সেইটো অধৰ্ম কিন্তু বেদৰ যিটো মূল ৰহস্য মূল গুপ্ত ৰহস্য মূল বৃত্ত ঈশ্বৰৰ নাম আৰু এই ৰহস্যটো ভেদ কোনে কৰিলে ব্ৰহ্মাই 4খন মূৰেৰে 3বাৰ প্ৰমাণ কৰি পাই গ'ল যে বেদৰ মূল তত্ত্বটো কি বেদৰ মূল ৰহস্যটো বেদৰ মূল ৰহস্যটোৱে হৈছে নাৰায়ণৰ নাম সেইটো কাৰণে পূৰ্বতে ব্ৰহ্মাই 103বাৰ বিচাৰি পাইলেতো এহি মানে সাৰ শ্ৰৱণ কীৰ্তন ইটো সুগম ভগতি অল্পতে উপজে গোবিন্দত প্ৰেমৰ বেদ কি হয় বোলে বেদ স্বয়ং ভগৱান নাৰায়ণ বেদ কি হয় বোলে বেদ স্বয়ং নাৰায়ণে বোলে নাৰায়ণে বেদ হয় নাৰায়ণৰ নিশ্বাসৰ পৰাই বেদ উৎপন্ন হৈছে আৰু যেতিয়া আপুনি নাৰায়ণকে ভজিব তেতিয়া আৰু বেদৰ আৰু যি কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ এইবিলাক আপুনি নধৰিব কাৰণ বেদৰ গুপ্ত ৰহস্যটো আপুনি পাইব আৰু আমাক গুৰুজনে বেদৰ গুপ্ত ৰহস্য বোলে বেদৰ গুপ্ত বৃত্ত বোলে নাৰায়ণ নামটোৱে মূল বস্তু তথাপিও অজ্ঞানীসকলে কৰ্ম কৰি মৰি আছে হয় নহয় অজ্ঞানীসকল কৰ্ম মাৰ্গত বেদৰ যিটো ফুলজৰি বেদৰ যিটো যেনেকৈ শিশুসকলক জ্ঞানী দেই শিশুসকলক কিবা এটা বেমাৰ হ'ল ধৰিব ঔষধ খাব খোজা নাই ঔষধটো কিন্তু তিতা খাব খোজা নাই কিন্তু মাকে কৈছে যে তাত অকণমান গুড় মিক্স কৰি দি কৈছে ইয়াত বোলে মিঠা আছে বুলি ঔষধটো দিলে খুৱায় ঠিক বেদৰ ফুলজৰি কথাবিলাকত মানুহক ভুল যোৱাই যাগ যজ্ঞ পূজা পাতল যিবিলাক কৰি আছে মানুহে সেইটো বেদৰ মানে উপৰুৱা কথাবিলাকক পাই কিনে তেওঁলোকে ভুল হৈ আছে কিন্তু বেদৰ যিটো গুপ্ত ৰহস্য সেইটো বহুত মানুহে নাজানে 4খন বেদৰ পৰা সেইকাৰণে ব্ৰহ্মাই 3বাৰ প্ৰমাণ কৰি পাই গ'ল যে বেদতনো আছে কি প্ৰথমে বেদখন 4খন বেদ তেওঁ 4খন মূৰেৰে 4খন মুখেৰে পঢ়িবলৈ আৰম্ভ কৰিলে যেতিয়া প্ৰথমে আৰম্ভ কৰিলে তেওঁ প্ৰথমে আৰম্ভ কৰোঁতে বেদ পঢ়োঁতে আৰম্ভণি কৰিলে একেবাৰ যেতিয়া শেষ হৈ গ'ল বেদ এটাই বস্তু পালে হৰি নাম কি পালে হৰি নাম তাৰপিছত ব্ৰহ্মাই আৰু এবাৰ বেদ পঢ়িবলৈ আৰম্ভ কৰিলে বোলে মোৰ ক'ৰবাত ভুল হৈছে নেকি বেদ পঢ়িবলৈ আৰম্ভ কৰিলে 4খন বেদ 4ফালে মানে মেলি ল'লে আৰু 4খন মুখেৰে পঢ়িবলৈ আৰম্ভ কৰি দিলে যেতিয়া পঢ়িছে একেবাৰে আৰম্ভণিৰ পৰা যেতিয়া শেষলৈকে পঢ়িলে দেখিলে যে হৰি নাম পালে এনেকুৱা 3বাৰ বেদ পঢ়িলে আৰু বেদৰ যিটো ৰহস্য যিটো গুপুত তত্ত্বটো ব্ৰহ্মাই পাই গ'ল আৰু ব্ৰহ্মাই পাই কিনি আমাৰ জগত কল্যাণৰ কাৰণে তাক ডিষ্ট্ৰিবিউট কৰিবলৈ বিচাৰণ কৰিছে বেদৰ যিটো ৰহস্য কি বুলি কৈছে 4খন বেদৰ পৰা 4টা মাত্ৰ অক্ষৰ আনিলে অক্ষৰ মানে অবিনাশী অক্ষৰ শব্দৰ অৰ্থ হৈছে অবিনাশী 4খন বেদৰ পৰা 4টা মাত্ৰ অক্ষৰ আনিলে কোনে আনিলে ব্ৰহ্মাই না ঋগ্বেদৰ পৰা না আনিছে দেই ধ্যান দিব ঋগ্বেদৰ পৰা অকল এটা শব্দ আনিছে অক্ষৰ মানে অবিনাশী না আনিছে
বোলে নারী গু রাজর্যু যজুর্বেদৰ পৰা ৰাগৰাগী সামেয়া পৰিকীৰ্তিতা সামবেদৰ পৰা ইয়া আনিলে বুঝেনে অথৰ্বেণ অথৰ্ববেদৰ পৰা ন আনিছে বোলে মুনিও বদন্তি নাৰায়ণ নারী গু রাজর্যু সামেয়া পৰিকীৰ্তিতা অথৰ্বেণ মুনিও বদন্তি নাৰায়ণ সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে সকলোৱে গাব ये सारी वेदर ये हर कहियानी ये बेकोट कोरिया ये राम है ही नारायण এখানে নারায়ণ নামটো অজামিলে অন্তিম সময়ত পুতেকৰ নামতে মাতিলে অজামিলে নারায়ণ নারায়ণ নামটো আছিলে পুতেকৰ ধন্যবাদ আই হো নারায়ণ যাও হো নারায়ণ খা হো নারায়ণ হয়নে কনিষ্ঠ পুত্ৰৰ নাম কি থৈছিলে অজামিলে নারায়ণ চাৰি নহয় জানো বাকীবিলাক 9টা পুত্ৰৰ নাম কিয় নারায়ণ নথলে ঔ হৰি বাকীবিলাক 9টা পুত্ৰৰ নাম নাৰায়ণ নথলে কিন্তু অন্তিম শিশুটোৰ নাম কি থলে নাৰায়ণ ইয়াৰ এটা ৰহস্য আছে বাৰু মই কেতিয়াবা আহিলে আৰু ব্যাখ্যা কৰিম বিষয়বস্তুটো বাকীবিলাক 9টা ল'ৰাৰ নাম ফটাহুৰ বকাহুৰ পৰমবাহুৰ এনেকুৱা অসুৰ ৰাখি দিলে একেবাৰে অন্তিম ল'ৰাটোৰ নাম কি ৰাখিলে নাৰায়ণ ৰাখিলে কোনে দিলে আইডিয়াটো অজামিলে যে তই বোলে অন্তিম ল'ৰাটোৰ নাম নারায়ণ থৈ দিবি আর বাকি বলে 9টা ল'ৰাৰ নাম বলে ফটাহুৰ বকাহুৰ জালিম জুলুম হয় না আজিকালি নামবিলাক মানুহৰ ৰাখিব নাজানে আমি ঈশ্বৰৰ নাম ৰাখিব লাগিব ল'ৰা ছোৱালীবিলাকৰ কিন্তু আমি কি ৰাখিছো ল'ৰা ছোৱালীবিলাকৰ নাম টনি লনি বনি কুকুৰৰ নাম ৰাখি দিছে কি নাম বোলে টনি টমি ল'ৰা ছোৱালীৰ নামবিলাক আমি শুদ্ধভাৱে ৰাখিব লাগিব ঈশ্বৰৰ নাম ৰাখিব লাগিব সেইটো আপোনাৰ মোৰ অভ্যাস হ'ব হয় নাই এইটো আজি ৰিহাৰ্চলহে চলি আছে যে সকলোৰে আপুনি নাভাবিব যে মই বোলে বহুত শাস্ত্ৰ জানো বেলেগ শাস্ত্ৰ আহিব বোলে মই অন্তিম সময়ত ঈশ্বৰৰ নামটো বোলে ল'মেই বোলে পাৰিমেই সেইটো নাভাবিব কিন্তু আমাৰ ৰিহাৰ্চল চলি আছে ৰাতিপুৱা কৰোঁ আৰু আপোনালোকৰ ভাবি সদায় আমি ৰিহাৰ্চল কৰিব এইটো অখৰা বুলি কৈছে অখৰা আকৌ 2 প্ৰকাৰ ধ্যান দিম এটা বচন বুলি কয় আৰু এটা মোচন বুলি কয় হৰি অখৰা 2 প্ৰকাৰৰ এটা বচন আৰু এটা মোচন বোলে বচনটো আপুনি ঠিকেই গালে কিন্তু মোচনটো যদি আপুনি নিদিলে ভকতৰ আগত আহি ভকতৰ সময়ত বহি তেনেহ'লে গণ্ডগোল লাগিব সেইকাৰণে বচনটোও শুদ্ধভাৱে গাব লাগিব আৰু মোচনটোও দিব লাগিব মোচনটো কি বোলে বচনটো কেনেকুৱা বোলে বচনটো আপোনাক কোনোবা বাইন এজনে লিখি কিনি দি দিলে বচনবিলাক আপুনি ঘৰত গৈ কিনি দৈত্যৰাজ বুলি মুখস্থ কৰি আছে কিন্তু এদিনো নামঘৰলৈ আহি প্ৰেক্টিছ কৰা নাই মোচন দিয়া নাই ভাওনাৰ সেইদিনাখন আপুনি ভালকৈ ওলাব পাৰিবনে ভাওনাৰ দিনাখন গণগণ জানো সেইকাৰণে আমি আজি 2টা কৰি আছো ইয়াত ভকতৰ সময়ত 2টা বস্তুৱে পায় বোলে বচনো পাব আৰু মোচনো ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা এতেকে মুকুতি পাৰিবা কহিলো
ইয়াত দুইটাই হৈ আছে, বচনো হৈ আছে আৰু মোচনো চলি আছে। আমাৰ অখৰা আমাৰ ভালকৈ চলি আছে বা বোলে চলি আছে। আৰু অন্তিম সময় যেতিয়া আমাৰ হ'ব দেই বা আমাক 3টা জমদূতে ধৰিব, ধ্যান দিয়ে কফ বাত আৰু পিত, এই 3টা জমদূত হ'ব। আৰু অন্তিম সময়ত হয়তো আমাৰ ঈশ্বৰৰ নাম মুখত নাহিবও পাৰে। 3টা জমদূত যেতিয়া ধৰি ল'ব, কফ বাত পিত যেতিয়া একলগ হৈ যায়, অন্তিম সময়ত কি হ'ব? বিবেক শূন্য হৈ যাব, স্মৰণ শক্তি নাথাকিব, ডিঙিটোৰ পৰা ঢেৰ 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 মাতা হয়নে বাৰু? তেতিয়া আৰু ঈশ্বৰৰ নাম ল'বলৈ আমাৰ সাহস নহ'ব। আৰু কোনোবা সোমৰাই দিলেও নোৱাৰি, কোনোবাই যদি মনতো পেলাই, কাৰণ স্মৰণ শক্তি নাই ক'ত। কোনোবা যদি ৰাম কওক দেউতা, কৃষ্ণ কওক দেউতা, হা হা, এখানে কইছে বাংলা ভাষাত, এই যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, যখন গলা গড়গড়াবে নাম নিতে কি সময় পাবেন, বলে হরির নাম ভজবি কবে, ভাবছ নাকি এনে যাবেন। হরির নাম ভজবি কবে, এর মানে যত্ন করি কিনে আমি ঈশ্বৰৰ নাম লব। ভাগৱত ধৰ্মই হৈছে এইটো। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, এই ৰাম সমস্ত ধৰ্ম বিদুৰত হৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি। ৰাম যিটো গুণ নাম মূৰ সংসাৰ সাৰ, কহিলো গৈ পক সখী তোমাত প্ৰচাৰ। ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, হৈয়াকেহে গুৰয় সখী ভাগৱত ভাগৱত ধৰ্ম কি বুলি কৈছে? যে আজি আপুনি মই ভাগৱত ধৰ্মৰ লগত জড়িত হলো। আজি ইয়াত যিসকল ভকতে নাম গাইছে সেইসকলো ভাগৱত ধৰ্ম কৰি আছে, যিসকল পাঠ কৰি আছে, কীৰ্তন কৰিছে সেইসকল ভাগৱত ধৰ্ম কৰি আছে, যিসকল শৰাই অৱসৰ বৰ্ণন কৰিছে সেইসকল ভাগৱত ধৰ্ম পালন কৰি আছে, যিসকল এই অনুষ্ঠানটোৰ কাৰণে কল কুঁহিয়ে কাটিছে সেইসকলে ভাগৱত ধৰ্ম লৈ আছে, পালন কৰিছে, যিসকল কলপাত টুকুৰা কাটি দিছে সেইজনক বোলে ভাগৱত ধৰ্ম পালন কৰিছে, আৰু যিসকল মাধৱৰ কৰ্ম এই ঠাই টুকুৰা যদি মুচি কাচি দিছে সেইসকলে ভাগৱত ধৰ্ম পালন কৰিছে। পুণ্যটো সকলোৰে সমান হৈ আছে দেই। বোলে তাঁতি বাপৰ পুণ্যটো বেছি আছে, হৈছে নেকি? বোলে তাঁতি বাপ ব্যাখ্যা কৰি আছে, বোলে তাঁতি বাপৰ বোলে ভক্তিও বেছি হৈছে, বোলে মিটাৰটো বোলে লগাই দিলে বোলে 100 উঠি গৈছে। আৰু বোলে আমাৰ বাপজন নামঘৰীয়া বাপজন বোলে এটা আখৰো চিনি নাপায়, প্ৰাৰ্থনাও ভালকৈ গাব নাপায়, বোলে তেখেতৰ গাত মিটাৰটো লগাই দিলোঁ বোলে 20 উঠি গ'ল, এনেকুৱা কোনো কথা নাথাকে। বোলে ভক্তি কেতিয়াও জোখমাখ কৰা বস্তু নহয়, ভক্তি কেতিয়াও ডগা পলা নাই, জুতিবৰ ডগা পলা নাই, ভক্তি নিজা বস্তু। চা ভক্তি প্ৰেম ৰূপা, ভক্তি প্ৰেম ৰূপ, ভক্তি প্ৰেম ৰূপ বুলি কৈছে। সমস্ত কৰ্ম যিজন কৃষ্ণক অৰ্পণ কৰিছে, যি সকলো পুত্ৰ পৰিবাৰ ধন ধান টকা পইচা ঐশ্বৰ্য বিভূতি মান সন্মান প্ৰতিষ্ঠা সকলোখিনি কৃষ্ণক যিসকলে অৰ্পণ কৰি দিয়ে, হে প্ৰভু মোৰ একো বস্তুৱে নাই, সকলো আপোনাৰ। আৰু অৰ্পণ কৰাৰ পিছতো, সমস্ত কৰ্ম অৰ্পণ কৰাৰ পিছতো কৃষ্ণক পাবৰ কাৰণে যাৰ হৃদয়টোত ব্যাকুলতা থাকে, ধ্যান দি গুৰুত্বপূৰ্ণ কথা, কৃষ্ণক পাবৰ কাৰণে যাৰ হৃদয়টোত ব্যাকুল থাকে সেইটোকে ভক্তি বুলি কোৱা হৈছে। ও হৰি কৃপালু বাবা সমস্ত আমি ভক্ত প্ৰহ্লাদৰ কথালৈ আহি যাম। হিৰণ্যকশিপুৰ প্ৰহ্লাদৰ পুত্ৰক নানান দুৰ্গতি দিলা, হৰিৰ নামৰ প্ৰভাৱে তাহান লোম নলৰিলা। হয়নে? বোলে কিহৰ কাৰণে লোম নলৰিলে সেইটোতো জানিব লাগিব, যে হৰিৰ নামৰ প্ৰভাৱে তেওঁৰ লোম নলৰিলে বুলি কৈছে। এটা গাৰ লোমো বুলি হিলাব নোৱাৰিলে হিৰণ্যকশিপুৰে। হিৰণ্যকশিপুৰ কিমান বলৱান আছিল জানেনে?
বোলে ইন্দ্ৰক প্ৰমুখ্য কৰি যিমান বোলে স্বৰ্গৰ দেৱতা আছিলে সব বোলে দেৱ দেৱীখিনি বোলে বোলে তাৰ চাকৰ হৈ গ'ল। যিমান দেৱ দেৱী আছিলে স্বৰ্গত সব বোলে হিৰণ্যকশিপুৰৰ বোলে দাস হৈ গ'ল। ইন্দ্ৰত্ব কাঢ়ি লৈ গুচি গ'ল। ইন্দ্ৰ ভয়ত বোলে লুকাবলগীয়া হৈছে, গছৰ মুঢ়া হৈ হৈ জীয়াই থাকে, স্বৰ্গৰ দেৱতা। হিৰণ্যকশিপুৰৰ ভয়ত ব্ৰহ্মাই তত নাপায়। ব্ৰহ্মাই আহি কিনি মানে সময়মতে ব্ৰহ্মাই আহি যায়। ব্ৰহ্মা আহি কিনি উপায়টো নাই আৰু বেদ অধ্যয়ন কৰিবলগীয়া হৈ যায় যদি মাতে। যেনেকৈ ৰাৱণৰ ভয়ত ব্ৰহ্মা বেদ অধ্যয়ন কৰিবলৈ আহিছিলে, তেনেকৈ হিৰণ্যকশিপুৰৰো মানে অত্যাচাৰ সহ্য কৰিব নোৱাৰে, ব্ৰহ্মলোকত পাই যায় হিৰণ্যকশিপুৰ। ব্ৰহ্মাক মানে ধমকি নিদিয়ে, অকল বোলে হিৰণ্যকশিপুৰে বোলে ধমকি নিদিয়ে, হিৰণ্যকশিপুৰৰ অনুচৰসকল বোলে নাৰদকো কেতিয়াবা ধমকি নিদিয়ে, বুজিছেনে? এনেকুৱা অত্যাচাৰ কৰিছে। সেই হিৰণ্যকশিপুৰ ইমান বলৱান আছিল, ইমান বলৱান আছিল, তেওঁ কি কৰিলে ব্ৰহ্মাৰ পৰা বৰ লৈ ল'লে। হয়নে বাৰু? ইমান বিজ্ঞান খটাই বৰ লৈছে, আপোনালোক চিন্তা কৰিব যে ৰাতি নমৰো দিনত নমৰো, বোলে পানীত নমৰো, জলত না স্থলত, না অস্ত্ৰ না শস্ত্ৰ, বিজ্ঞান খটাইছে, হয়নে? বহুত বিজ্ঞান খটাই কিনি বৰ লৈছে। গতিকে ভগৱানটো ডবল বিজ্ঞানী, ভগৱানৰ নিচিনাটো বিজ্ঞানী নাই বুলি কৈছে। ব্ৰহ্মাৰ পৰা বৰ লৈ ল'লে, বিজ্ঞান খটাই বৰ লৈছে, কিন্তু তাতোতকৈ ডবল বিজ্ঞান খটাই কিনি ভগৱানে তাক ও হৰি ও ৰাম চফা দি। কিন্তু কাৰ কাৰণে? ভক্তৰ কাৰণে ভগৱান ধ্যান দিব। ভকতৰ ৰক্ষাৰ কাৰণে ভগৱান অৱতাৰ কৰে, ভকতৰ কাৰণে ভগৱান অৱতাৰ হয়, ভকতৰ ৰিকুৱেষ্টত ভগৱান অৱতাৰ হয়। অনুৰোধ বৈকুণ্ঠৰ ভগৱানকো নমাই আনিছে ভকতৰ প্ৰেম ভক্তি, হয়নে? গতিকে ভকত কেনেকুৱা হ'ব পাৰে আপোনাৰ চব চিন্তা। সেইকাৰণে দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলেহে বুজি কৰ্ম। কৃষ্ণকো পাইবাৰ জানা ভকতেহে পন্থা, কৃষ্ণকো পাইবাৰ জানা ভকতিহে পন্থা, কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা, কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা। এই মানে কয় গীতা ভাগৱত। কৃষ্ণক পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন কাক দিব লাগিব? আবেদনখন, আবেদনখন কাক দিব লাগিব? ভগৱানে কৈছে হে মোক পাবলৈ হ'লে মোৰ ভকতৰ ভকতিটো প্ৰথমে কৰিব লাগিব। মোৰ ভকতৰ ভকতি নকৰাকৈ কোনো মোক লাভ কৰিব নোৱাৰে। সেইকাৰণে সপ্তম স্কন্ধত অকল ভকত চৰিত্ৰ আছে। কৃষ্ণৰ চৰিত্ৰটো সপ্তম স্কন্ধত বহুত কম আছে। ভক্ত প্ৰহ্লাদৰ চৰিত্ৰটো বেছি আছে সপ্তম স্কন্ধ। 12টা স্কন্ধৰ ভিতৰত আটাইতকৈ বেছি লীলা চৰিত্ৰ, ভকতৰ লীলা চৰিত্ৰ ক'ত আছে? সপ্তম স্কন্ধ। ভকতক প্ৰাধান্য দিছে। এজন ভকত কোন? ভক্ত প্ৰহ্লাদ, যি ভগৱানৰ বহুত অফাৰ পায়ো কিন্তু অফাৰবিলাক নলয়। ভগৱানে ভক্ত প্ৰহ্লাদক অফাৰ দিছে, কি বুলি দিছিলে জানেনে? হে ভক্ত প্ৰহ্লাদ, তোমাক ইন্দ্ৰৰ পদত বহাই দিম, তুমি বহিবা নেকি? ইন্দ্ৰক বোলে মই ৰিটায়াৰ কৰি দিম, ৰিটায়াৰমেণ্টৰ কাগজ দি দিম, তাৰ ঠাইত মই তোমাক বহাই দিম। ভক্ত প্ৰহ্লাদ কৈছে, প্ৰভু মোক ইন্দ্ৰ পদ নালাগে। ভক্ত প্ৰহ্লাদক কৈছে, তোমাক ব্ৰহ্মাৰ পদত বহাই দিম, আজিৰ পৰা ব্ৰহ্মাক বোলে ৰিটায়াৰ কৰাই দিম, ৰিটায়াৰ কাগজ দি দিম, নাম কাটি দিম তাৰ ফলতে তোমাক মই ব্ৰহ্মলোকত বহাই দিম, তুমি বহিবা। ভক্ত প্ৰহ্লাদে কৈছে, প্ৰভু ব্ৰহ্মাৰ পদ মোক নালাগে। হিৰণ্যকশিপুৰে কৈছে বোলে এটা কাম কৰো, বোলে তোমাক শিৱৰ বোলে জাগাত বহাই দিম, কৈলাশত, তোমাক কৈলাশপতি বনাই দিম, বোলে শিৱকো বোলে ৰিটায়াৰ কৰাই দিম, কাগজ কলম দি বোলে এটা চিগনেচাৰতে বোলে তেওঁ আঁতৰি গুচি যাব, তাৰ ফলনিত তোমাক বহাই দিম, বহিবা। ভাগৱত আছে সপ্তম স্কন্ধ।
ইন্দ্ৰ ব্ৰহ্ম পদ মোক নালাগে প্ৰভু। ভকতে সেইকাৰণে ভকতৰ চৰণ ভক্তিটোহে বিচাৰে। কিন্তু আমাৰ আজিকালি ভকতসকল কি বিচাৰে? কেনেবাকে যদি বাপ নাপায় অ হৰি মানে অনুষ্ঠানটোৰ পৰাই আঁতৰি গুচি যায়। এনেকুৱা বহুত মানুহ আছে যে যেতিয়া নেকি বাপ নাপালে তেতিয়া কি হ'ব? লাহেকে অনুষ্ঠানটোৰ পৰা আঁতৰি গুচি যায়। কিন্তু যিজন সঁচা প্ৰকৃতাৰ্থত ভকত হ'ল সেইসকলে কি বিচাৰে? এই ৰাম নমাংগো ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাগো অমূল্য ভক্তি। মুখে লৌপ নাম মোৰ কৰ্ণে তো কথা, হৃদয়ত পাদ পদ্ম থাকুক হৰব সজ্জনৰ সংগ নুভু সুকহৰ বৈক্ষণ, এতেকে প্ৰসাদ মাংগো তোমাৰ চৰণে। ইয়াতে এইকাৰণে কৈছে নাৰদ ভজতি ধৰ্ম মহামতি, শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য শুয়া আপোনাৰ গৃহে গৈ। শুক্ৰৰ তনয় দুজন আছিলে, খণ্ডা আৰু অমৰ্ক। এই দুজন কোন আছিলে? ভক্ত প্ৰহ্লাদক পঢ়াবৰ কাৰণে শিক্ষাগুৰু আছে, টিচাৰ আছিল। ভক্ত প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়িবৰ কাৰণে প্ৰস্তুতি চলাইছিল। বামানয় মানে হৈছে ঈশ্বৰ বিৰোধিতা শাস্ত্ৰ, যি ঈশ্বৰৰ পৰা বিমুখ কৰায়, বিপৰীতমুখী যিটো শাস্ত্ৰ। সেই বামানয় শাস্ত্ৰটো ভক্ত প্ৰহ্লাদক আৰু দৈত্য শিশুসকলক খণ্ডা আৰু অমৰকৈ জ্ঞান দিব বিচাৰিছে। কিন্তু ভক্ত প্ৰহ্লাদ তাৰ বিপৰীত হৈ গ'ল। কিয় হৈ গ'ল? কাৰণ গৰ্ভতে ভক্ত প্ৰহ্লাদ ভাগৱত ধৰ্ম গৰ্ভতে বোলে সংস্কাৰ হৈ গ'ল ভক্ত প্ৰহ্লাদ কৃষ্ণ। সেইকাৰণে ভক্ত প্ৰহ্লাদে কি কৰিলে? যিমানেই বামানয় শাস্ত্ৰবিলাক পঢ়ুৱাই সিমানেই তেওঁৰ মুখৰ পৰা ৰামকৃষ্ণ ৰামকৃষ্ণ নামহে ওলায়। তাৰমানে অজ্ঞানবিলাক তেওঁৰ আগতেই আন্ধাৰবিলাক সকলো নাশ হৈ গৈছিল। আৰু যি পৰম জ্যোতিষ্ময় যিটো পৰম ব্ৰহ্ম পৰমাত্মা হৃদয়ত প্ৰতিষ্ঠা হ'ল। আৰু যেতিয়া ভগৱন্ত প্ৰতিষ্ঠা হৈ গ'ল ভক্ত প্ৰহ্লাদৰ হৃদয়ত, সুদৃঢ় আৰু বিশ্বাসৰ কাৰণে, সুদৃঢ় বিশ্বাসৰ কাৰণে, নাম ধৰ্ম সুদৃঢ় বিশ্বাসৰ কাৰণে ভক্ত প্ৰহ্লাদৰ হৃদয় এৰি কৃষ্ণক খন্তেক সময়ও আঁতৰি নাযায়। ধ্যান দি শুনিব গুৰুত্বপূৰ্ণ কথা। হে প্ৰভু সমস্ত আমাৰ হৃদয়ত যদি আপুনি সুদৃঢ় বিশ্বাস যদি আপুনিও কৰে ভগৱন্ত, বিশ্বাস তিনি প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। আৰু 4 নম্বৰ বিশ্বাসটো হৈছে অন্ধ বিশ্বাস। কিন্তু আমি নাম লৈছোঁ ভগৱানক, কিন্তু আমাৰ সুদৃঢ় বিশ্বাস হোৱা নাই। সেইকাৰণে আমি ভক্ত প্ৰহ্লাদৰ যিটো কবচ লৈছোঁ, ভক্ত প্ৰহ্লাদে কি কবচ কিনিছে জানেনে? বোলে ৰামকৃষ্ণ নাম অভেদ কবচ, হয়নে? ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে লৈছে ভক্ত প্ৰহ্লাদে। সেইকাৰণে ৰামকৃষ্ণ নাম অভেদ কবচ সদায় যিটো জন পিন্ধই, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে তাক নিদিব। কোনো অস্ত্ৰই তাক আৰু পিন্ধিব নোৱাৰে। আমিও যদি ৰামকৃষ্ণ নাম অভেদ কবচ হিচাপে পিন্ধি লওঁ সুদৃঢ় বিশ্বাসে, তেতিয়া আমাৰো কোনো অস্ত্ৰই আমাক কিন্তু বিধিব নোৱাৰে। কিন্তু আমাৰ সুদৃঢ় বিশ্বাস হোৱা নাই, সেইকাৰণে আমি আঙুঠি পিন্ধি আছোঁ, ঔ হৰি, বেলেগ কবচ পিন্ধি আছোঁ।
আমাৰ ভুজিৰ হক বিশ্বাস নাই নথকাৰ কাৰণে আমি ৰছী পিন্ধি আছো মানে প্ৰভু হৰিয়ে নাৰাখিলে আমাক জড়িয়ে ৰাখিব আঙঠি বোলে এইটো কি আঙঠি বোলে এইটো বোলে প্ৰবাল ধাতু এইটো কি আঙঠি বোলে এইটো মংগল গ্ৰহ এইটো কি আঙঠি বোলে এইটো বোলে শনি গ্ৰহ এইটো কি আঙঠি এইটো বোলে গড়ৰ খৰ্গ বোলে গড়ৰ খৰ্গটো তুমি ক'ত পালা বোলে কাজিৰঙাত বোলে গড়টোক বোলে চোৰাংচোৱাই বোলে মাৰ্ডাৰ কৰিলে তাৰ এই খৰ্গটো অকণমান মই বোলে কণ্ট্ৰেক্টাৰ মানুহ টকা পইচা থকা মানুহ 15,000 কিনি আনি চোৰাংচোৱাৰ পৰা আৰু আঙঠি বনাই পিন্ধিছে বোলে এইটো পিন্ধিলে কি হ'ব এইটো পিন্ধিলে বোলে মৃত্যুৱে মোক টাচ কৰিব মই অভয় পাই গ'লো আপুনি মই ইমান জধামূৰ্খ চাব যদি গড়ৰ খৰ্গ অকণমান পিন্ধি কিনি যদি কোনোবা মৃত্যুক জয় কৰিব পাৰিছে তেনেহ'লে কাজিৰঙাৰ গড়টোৰ ওচৰত দুটা গুটি খৰ্গটোৱে আছে তাকে দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে ইয়ে বাচিব নোৱাৰিলে দুটা গুটি খৰ্গটো কাৰ ওচৰত আছে এইটো গড়টোৰ ওচৰতে আছে তাকে দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে ইয়ে বাচিব নোৱাৰিলে আপুনি মই খৰ্গ অকণমান পিন্ধি বাচিব পাৰিম নেকি অ' হৰি এনেকুৱা অন্ধবিশ্বাসৰ পৰা আমি আঁতৰিব লাগিব আমি যুৱ প্ৰজন্মকো কৈছোঁ যুৱ প্ৰজন্ম এতিয়া প্ৰায় অন্ধবিশ্বাসত গুচি গ'ল 10টা আঙুঠি পিন্ধি আছে এইটো কি ধাতু বোলে এইটো প্ৰবাল ধাতু আমুক ধাতু তামুক ধাতু ভক্ত প্ৰহ্লাদ হাতত কিবা পিন্ধিছিলে জৰি ৰছী তাবিজ আমাৰ মানুহবিলাকে তাবিজো পিন্ধে বহুত মানুহে বোলে 33 কোটি দেৱতা আছে বোলে হিন্দু 33 কোটি দেৱতাক কোটি শব্দৰ অৰ্থ প্ৰকাশ দেই এই 33 কোটি দেৱতাকো বোলে আৰাধনা কৰি এৰি দিলে আৰাধনা কৰিবলৈ এৰি কি কৰে মুছলমান ভাই এজনৰ পৰা তাবিজ এটা লৈ লৈছে অ হৰি বোলে 33 কোটি দেৱতাক তাক ৰখিব নোৱাৰাৰ কাৰণে তেওঁ ক'ত গৈছে কোনোবা মুছলমান ভাইৰ পৰা এটা তাবিজ বনাই লৈছে কাৰণ আমাৰ সুদৃঢ় বিশ্বাস আজিলৈকে ভগৱন্তৰ প্ৰতি হোৱা নাই অভাৱটো কি হ'ল জানে না সন্তৰ সং নোহোৱাৰ ভকতৰ সং নোহোৱাৰ কাৰণে ভকতৰ সময়ত আমাৰ সংশয়বিলাক গুচি যাব অন্ধকাৰবিলাক নাথাকিব ভকতৰ সং যিমানেই আমি যাম সিমানেই আমাৰ আন্ধাৰবিলাক দূৰ হ'ব আৰু অন্ধকাৰ গুচি গ'লে মানে আমাৰ হৃদয়ত যে পৰমাত্মা আছে এই কথাটো আমি উপলব্ধি কৰিব পাৰিম আমাৰ হৃদয়তে ভগৱান আছে আপুনি মই বিচাৰি ভগৱানক যাব নালাগে এই হৃদয়ত আছা তুমি তোমাক পাবে স্বামী এ ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আশ্ৰয় মণি তাকো বিস্মৰিয়া মানি নজানি বিচাৰে বাহিৰত হৃদয়ত আছা তুমি তোমাক নাপাবে স্বামী ভক্তি চাৰি বিষয় লোভত কণ্ঠতে আচৰণ ভগৱান আমাৰ হৃদয়তে আছে সেইকাৰণে ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক আহ্বান কৰিছে হে দৈত্য শিশুসকল বোলে দুৰ্লভম মনুষ্যম দেহা মানুহৰ জন্মটো বহুত দুৰ্লভ পাবলৈ বহুত টান বুজিছেনে নাহে চাগে মানুহৰ জন্মটো বহুত পাবলৈ বহুত টান দুৰ্লভম মনুষ্যম দেহা তদপি অৰ্ধুবম অৰ্থদম কিন্তু চাবা আকৌ আজি আছে হয়তো কালি নাথাকিব পাৰে যদিও মানুহৰ জন্মটো বহুত দুৰ্লভ